আমি বহুবাৰ কোৱাই নাই বাইদেউ আপোনালোকে কোনো হেৰি কৰা সাময়িকভাৱে আমাৰ টেম্পৰেৰী পেলেটিভ মেজাৰ্ছ ৰাইজৰ সহযোগত আমাৰ ডাঙৰ এই গছবিলাক মাৰিছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ এতিয়া পৰ্কুপাইন লেবাৰখিনি আহি পাইছে। পৰ্কুপাইন এতিয়া আমাৰ ষ্টাৰ্ট কৰিম এতিয়া লাঞ্চিঙৰ পৰ্কুপাইন, তাৰপিছত আমি বেগো মাৰিম, জাম্বু বেগ ইয়াতে এইখিনিতে। অলপ লেবাৰৰ অসুবিধা হোৱাৰ কাৰণে ঈদৰ কাৰণে আমাৰ অসুবিধা হৈছে, সেই লেবাৰখিনি এতিয়া আহি পাইছে আৰু তৎপৰভাৱে আমি পৰ্কুপাইনখিনি এতিয়া মাৰিম এইখিনিত, যাতে এইখিনি আমি মথাউৰিটো ৰক্ষা কৰিব পাৰোঁ। এইটো টোটেল ৰিচটো আপোনাৰ 700 মিটাৰ পৰা 600-700 মিটাৰ ৰিজন, কিন্তু এতিয়া এইখিনি বেছি ক্ৰিটিকেল। এতিয়া মথাউৰিত এইখিনিতে মানে আপোনাৰ প্ৰায় ট'টো চুই গৈছেতো, আৰু সেইফালে এটা পুখুৰী আছে, সেইকাৰণে অলপ বেছি হেৰি লাগে, যাতে এইখিনি ইৰ'চনখিনি বন্ধ কৰিব পাৰোঁ, তাকে আমি চেষ্টা চলাই আছোঁ। এইটো পৰিয়ালটো ডাঙৰ গাঁওতো, মই ইমান পৰিয়াল কিমান অন্তত ইয়াতেতো 400 মানৰতো কম নহ'ব, জনবসতি হেৰি জেগা, মন্দিৰ আছে, এতিয়া লক্ষী মন্দিৰ আছে। সেইকাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ, যেনে কোনো ধৰণৰ যাতে ক্ষয়ক্ষতি নোহোৱাকৈ ৰাখিব পাৰোঁ। আৰু আমাৰ পৰিয়াল হিচাপে মানে 200 বেছি মান পৰিয়াল আছে, আমি গোটেইখিনি মানুহ খিলঞ্জীয়া মানুহ। আৰু ইয়াতে আমাৰ এতিয়া গৰাখনৰ যিটো মানে অৱস্থা হৈছে, সেইটো আমি এটা ভাবুকিৰ সৃষ্টি হৈছে। এই গাঁওখন থাকে নে নাথাকে। আমাৰ এতিয়া লক্ষী মন্দিৰ আছে, এইফালে LP স্কুলখন আছে, আমাৰ এতিয়া বাৰগোপাল থান দুখন আছে। গতিকে এতিয়া সম্পূৰ্ণ গৰাখহে আহি আমাৰ পুৰা মথাউৰি লাগিছে। গতিকে এতিয়া আমাৰ ৰাইজে যোৱাকালি আলোচনা কৰি এটা ৰাইজে হ'লে আমি শ্ৰমদান দি এইটো প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। গতিকে আজি প্ৰতিকূল বতৰতো গোটেই মানুহবিলাক ওলাই আহিছে। ৰাইজ ওলাই আহি ইয়াতে মানে গছ গছনি কাটি শাৰীৰিক মানসিকভাৱে আৰু তেখেতসকলে আনকি কিছুমানে টকা পইচা দিও আমাক সহায় কৰিছে। ইয়াতে ডিপাৰ্টমেণ্টৰ মানুহ আছে যদিও তেখেতসকলেও আছে, আমাৰ প্ৰশাসনৰ পৰা চাৰ্কল অফিচাৰ মহোদয় আছে, আজি আমাৰ লগত সহযোগ কৰি আছে তেখেতসকলে। কিন্তু আমি এইখিনিয়ে আমাৰ যথেষ্ট নহয়, কিন্তু ইয়াতে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে তেতিয়াহ'লে আমাৰ গৰাখাটৰ গাঁৱৰ লগতে আমাৰ গোটেই বৃহত্তৰ অঞ্চল এটা বৃহত্তৰ অঞ্চল গোটেই এটা মানে ক্ষতিগ্ৰস্ত হ'ব। আৰু গোটেই মানে যেতিয়া বানপানী হ'ব তেতিয়া গোটেই অঞ্চলটো ডুবি যাব। গতিকে আমি এটা চৰকাৰৰ আপোনালোকৰ মাধ্যমতে অনুৰোধ জনাইছোঁ, চৰকাৰে অতি সোনকালে ইয়াতে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক। আৰু অস্থায়ীভাৱে হ'লে এতিয়া এই বাৰিষা ছিজনটো যাতে আমাৰ গাঁওখন, আমাৰ এই বৃহত্তৰ অঞ্চল, আমাৰ এই গাঁৱত থকা বিভিন্ন মানে ঐতিহাসিক কিছুমান কীৰ্তিচিহ্ন সেইবিলাক যাতে আমাৰ সুৰক্ষিত হয়, তাৰ কাৰণে অতি সোনকালে এটা প্ৰয়োজনীয় ব্যৱস্থা মানে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব বুলি মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি।
বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।